হাই হেল্ল' নমস্কাৰ বন্ধুসকল, আজি আমি বোকাখাটৰ পৰা জখলাবন্ধাত থকা হাতীমূৰা মন্দিৰলৈ গৈ আছোঁ। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই যাওক। বহুত ধুনীয়া ঠাই, ব্ৰহ্মপুত্ৰৰ কিনাৰতে থকা এটা ধুনীয়া মন্দিৰ। এনেকৈ আমি গৈ গৈ জখলাবন্ধা পালোহি আৰু জখলাবন্ধাৰ পৰা অলপ দূৰ গৈ ৰাইট চাইডেৰে যোৱা ৰাস্তাটোৱেদিয়ে আমি এতিয়া হাতীমূৰা মন্দিৰলৈ বুলি যাবলৈ লৈছোঁ। আমি হাতীমূৰা মন্দিৰলৈ আহিছোঁ আজি বন্ধুকেইজনৰ লগত। পুৰা বান্দৰৰ ভিৰ, বান্দৰে পলিথিন কঢ়িয়াই বুলি বহুত সাৱধানে গৈ আছোঁ। এনেকৈ ইয়াতে আপোনাৰ চাকি ধূপ লৈ আহিছোঁ। বহুত ধুনীয়া প্লেচ। হাতীমূৰাতে এটা ধুনীয়া মন্দিৰ আছে, আগৰ আহোম ৰজাই বনাইছিলে। ইয়াতে ওচৰতে একদম পুৰা পিকনিক স্পট। হাই হেল্ল' নমস্কাৰ, আজি মই আহিছোঁ আপোনালোকৰ হাতীমূৰা মন্দিৰলৈ। আপোনাৰ জখলাবন্ধা পাৰ হৈ এটা অলপ দূৰ আহি ৰাইট চাইডৰ এটা ৰাস্তা পায়, সেইফালে সোমাই আহি প্ৰায় 3.5 কিলোমিটাৰমান দূৰতে ধুনীয়া এটা টেম্পল আছে। যিটো আহোম ৰজা প্ৰতাপসিংহই বনাইছিলে। টেম্পলটো আমি পালোহি। টেম্পলটো চব ধুনীয়াকে আমি জ্বলাই যাব পাৰিলোহেঁতেন দৰ্জাখন মাৰি। হাতীমূৰা মন্দিৰৰ মেইন আপোনাৰ মন্দিৰ ভাগ। ইয়াতে চাকি জ্বলালোঁ। এতিয়া পূজাৰী নাই কাৰণে ইয়াতে চাকি জ্বলাই ভিতৰলৈ লৈ আনিলোঁ, চাকিখন জ্বলাই পেলাই এনেকৈ বাহিৰত আপোনাৰ লৈ গৈছে বান্দৰে। মন্দিৰৰ পৰা ধুনীয়াকৈ আপোনালোকৰ এইফালে এখন ব্ৰহ্মপুত্ৰ নদী, তাৰ পাৰত একদম ধুনীয়াকৈ বালিচৰত পিকনিক খাব পাৰে। এতিয়া আমি অকণমান যিটো পিকনিক প্লেচৰ ওচৰলৈ যাম আৰু তাতে দেখাবলৈ চেষ্টা কৰিম। এতিয়া আমি ব্ৰহ্মপুত্ৰৰ পাৰলৈ আহিলোঁ, মানে মন্দিৰটো কাষতে আছে। ইয়াতে পিকনিক চিকনিক পূৰা খাই আছে মানুহে। আমি পিকনিক হিচাপে নহয়, মেইনলি মন্দিৰটো চাবলৈকে আহিছিলোঁ। পৰিৱেশটো বৰ সুন্দৰ, পিকনিক প্লেচ। আহিব পাৰে আপোনালোকে। মন্দিৰ আছে, হাতীমূৰা মন্দিৰ, আৰু তাৰ ওচৰতে হাতীমূৰা পিকনিক স্পট। এতিয়া আপোনালোকৰ বহুত স্কুলীয়া ছাত্ৰ ছাত্ৰীও আহিছে। ডিচেম্বৰ মাহ, পিকনিক এতিয়া দিন, পূৰা একদম পিকনিক কৰি আছে। গান চান লগোৱা নাই বাৰু, কিন্তু আহি একদম মনটো শান্তি লাগিছে। এয়া চাওক, এইফালে পূৰা পিকনিক চলি আছে। পূৰা স্কুলৰ ল'ৰা ছোৱালী আহিছে, খানা চানা বনাই পিকনিক কৰিছে, দেখিছেনে? আমি ইয়াতে পিকনিক হিচাপে অহা নাছিলোঁ। চ' আমি গৈ পেলাই হোটেলতে খাব লাগিব, কাৰণ পেট পূজাটো কৰিব লাগিব। পূৰা ভোক লাগিছে এতিয়া। পূৰা পিকনিক খানা বহি গৈছে। স্কুলৰ দিনলৈ মনত পৰি যায়, এনেকৈ গৈছিলোঁ আমি স্কুললৈ। আজিৰ বাবে ইমানেই আছিলে। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব
আৰু এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় অসম।